মই স্টার্ট কৰিছো আজি হেলাইটছৰ প্ৰিপাৰেচনছ কৰিব এলকিনৰ পৰা হেলাইটছ বুলি কোৱাৰ লগে লগে তোমালোকক অলৰেডি কনসেপ্ট জানা যে ইয়াত আৰ এলকাইল গ্ৰুপ আৰু এক্স হৈছে হেলাইট কি ধৰণে বনাব পাৰি এলকিনৰ পৰা হেতু আছিল এনেকুৱা ডবল বন্ডেড থাকিলে তাত তুমি H আৰু যদি X এটা যোগ কৰি দিয়া তেতিয়া এটা আৰত যদি X লাগে H ৰ লগত লাগিব sorry এইটো আমি ফর্ম হ'ব ইয়াত এই ধৰণে RX আমাৰ ফর্ম হ'ব যিবিলাক এলকাইল হেলাইড আমাৰ ওচৰত নোন আছে তাৰ ভিতৰত HI HBr আৰু HCl আটাইতকৈ বেছি ৰিঅ্যাক্টিভিটি HI কাৰণ বুলি খুদিলে আয়োডিনৰ সাইজ ডাঙৰ আৰু হেতু কাৰণে ইয়াৰ ৰিঅ্যাক্টিভিটি বেছি এই ৰিঅ্যাকশনছ বিলাকক ইলেক্ট্ৰোফিলিক এডিশন ৰিঅ্যাকশনছ বুলিও জনা যায় আৰু আমি আজি ডিসকাস কৰিম সিমেট্ৰিক্যাল আৰু এসিমেট্ৰিক্যাল এলকিনক লৈ আৰু তোমালোকে এটো এইচএস ফাৰ্স্ট ইয়াৰত এজ এ মাৰ্কনিকভ ৰুল বুলি আমি ষ্টাডি কৰিছো ইয়াত এতিয়া মই এটা ৰিঅ্যাকশনছৰ ওপৰত আলোকপাত কৰিছো ইয়াত HBr ক মই এড কৰিব গৈছো এটা সিমেট্ৰিক্যাল এলকিনত সিমেট্ৰিক্যাল আমি তেতিয়াই কম যেতিয়া তাৰ কাখত বা ডবল বন্ডৰ ৰেসপেক্টত দুই ফালে যাতে সমান থাকে এটো ডবল বন্ডেড কাৰ্বন ইয়াৰ লেফট সাইডে আৰু ৰাইট সাইডে লাগি থকা গ্ৰুপ বিলাক সমান হ'ব লাগিব অৰ্থাৎ ইয়াত যদি A ইয়াতো A ইয়াত যদি B ইয়াতো B থাকিব লাগিব এটা প্ৰথম এক্সাম্পলটো চোৱা প্ৰথম এক্সাম্পলটো এই গিটাত কি লৈছে ইয়াত হাইড্ৰোজেন আছে গৈ ইয়াত এইখিনি কি আছে ইয়াত হাইড্ৰোজেন ইয়াত এটা হাইড্ৰোজেন ইয়াতো হাইড্ৰোজেন ইয়াতো হাইড্ৰোজেন গতিকে আমি ডবল বন্ডৰ দুই ফালে সমান একে ক্যাটাগৰীৰ সব বিলাক আছে গতিকে ইয়াক কোৱা হ'ব সিমেট্ৰিক ইয়াত যদি আমি এতিয়া HBr এড কৰো যিকোনো এটাত যদি আমি হাইড্ৰোজেন লগাও ইটুত কি লগাম Br লগাম আৰু এই তেহেতৰ মাজত থকা ডবল বন্ডাল অটৰাই দিম এইটোৱে হৈ গল ৰিঅ্যাকশন একেদৰে আমি যদি নেক্সট যেটো আছে হেতুৰ কাৰণে যদি চাও এতিয়া নেক্সট যেটো আছে হেতুত চোৱা এবাৰ কাৰ্বন আছে এটা দুটা তিনটা চাৰিটা ডবল বন্ড আছে ইয়াত গতিকে অৰ্থাৎ তোমালোকৰ এটো এনেকুৱা হ'ব চাৰিটা কাৰ্বনক মই আকিলো গতিকে 4 কাৰ্বনস গতিকে 1 2 3 4 প্ৰথমটোত আছে তিনটা হাইড্ৰোজেন এই ধৰণৰে মই তিনটা হাইড্ৰোজেন দিলো আৰু 4টো মই এই ধৰণৰে তিনটা হাইড্ৰোজেন দিলো ডবল বন্ড আছে কোড এতিয়া হেতু যদি মন কৰা আছে ডবল বন্ড আছে গতিকে ইয়াত যেতিয়া মই HBr এড কৰিম মই H এটাত যদি H এড কৰো এটাত কি এড কৰিম Br ইয়াৰ পৰা বন্ডিং কৰক লগাম আৰু ইয়াৰ ডবল বন্ডাল আমি উঠাই দিম সো আৰু ইয়াৰ সিঙ্গল বন্ডাল আঁতৰি যাব সো হেতুৱে হৈ গল ইয়াৰ ৰিঅ্যাকশনৰ প্যাটাৰ্ন ইয়াত এটা বস্তু ভুল হৈ থাকিল এই Br টো ইয়াত হ'ব নালাগে so this one should not be here এটো Br টো হ'ব লাগে ইয়াত এটো ইয়াত আছে দেই গতিকে এটো কাৰেক্ট কৰি লবা আমি মাৰ্কনিকভ ৰুলটোৰ অলৰেডি লৈছিলোই ফাৰ্স্ট ইয়াৰত গতিকে মাৰ্কনিকভৰ ৰুলৰ মতে the negative part of the adding molecule gets attached to that carbon atom which have less number of hydrogen atom বা এটো যদি আমি কৰি দিও পজিটিভ লিখো positive part of the এটো আমি নাই লিখা ডাইরেক্ট লিখিছো adding molecules get attached to that carbon atom which have lesser জায়গাত এবাৰ লিখিম higher number of hydrogen আৰু সেই ধৰণে ইয়াৰ বস্তুটো ইমপ্লিমেন্ট কৰিম এতিয়া মন কৰা এই যেটো আমি কম্পাউন্ড আমি পাইছো এটোত আছে তিনটা কাৰ্বন এটা দুটা তিনটা ইয়াত আছে ডবল বন্ড এইফালে আছে হাইড্ৰোজেন দুটা ইয়াত আছে এটা হাইড্ৰোজেন তাৰ মানে ডবল বন্ডৰ দুইটা সাইডে কিন্তু একে গ্ৰুপ নাই এইফালে দুটা হাইড্ৰোজেন এইফালে এটা হাইড্ৰোজেন এটা কাৰ্বন এতিয়া ইয়াত মই এড কৰিমছো যেনিবা HBr যত বেছি সংখ্যক ইয়াৰ হাইড্ৰোজেনটো যদি পজিটিভ Br টো হ'বগৈ নেগেটিভ গতিকে পজিটিভটো সদায় তালে যাব যত বেছি সংখ্যক হাইড্ৰোজেন আছে তোমালোকে এনেকে লেফট আৰু ৰাইট মাৰ্ক কৰিবা মাৰ্ক কৰি লৈ পজিটিভটো ৰাইটলে যাব কিয় ইয়াত হাইড্ৰোজেন বেছি আছে
নেগেটিভ পাৰ্টটো কম থকাটোলে যাব সো সেইটোই হৈছে মাৰ্কনিকফৰ ৰুল গতিকে আমি প্ৰডাক্ট কি পাম এই ধৰণে আমি মাৰ্ক কৰিলো তিনটা কাৰ্বন হাইড্ৰোজেন বিলাক জাগাই জাগাই যত যেনেকে আছিল দি দিলা H আহিলে তোমালোকৰ তেতিয়ালে ইয়ালে Br আহিলে ইয়ালে এই কাৰ্বনত থকা হাইড্ৰোজেন গিটা একেবাৰে শেষত এড কৰিবা নহলে ভুল হোৱাৰ চান্সেস বেছি আৰু কিয় হয় যদি খুধে এতিয়ালে কথা এইটোই যে প্ৰথমতে হাইড্ৰোজেন এড কৰা যায় হাইড্ৰোজেনটো 1 নম্বৰত এড কৰিব পাৰো বা 2 নম্বৰত এড কৰিব পাৰো যদি 1 নম্বৰত এড কৰা তেতিয়া যেটো কাৰ্বকেটায়ন পালা হেতু ষ্টেবিলিটি কম হয় যেটো হল গল প্ৰাইমেৰী আৰু যদি 2 নম্বৰত এড কৰো তেতিয়া হেতু হৈ যাব ষ্টেবল কাৰণ কি সেকেন্ডাৰী কাৰ্বকেটায়ন এটিকে এইটো মই তোমালোকৰ এইচএছ ফাৰ্স্ট ইয়াৰৰে এটা লৈছিলো হেতুৱে কথা গতিকে আমি সদায় Br টো এইটোতে ষ্টেবল হ'ব একেদৰে এন্টি মাৰ্কনিকফ বা খাৰাস ইফেক্ট বুলি এটা আছে খাৰাস ইফেক্ট এন্টি মাৰ্কনিকফৰ কথাটো উল্টা গতিকে যিকোনো কন্ডিশনত এই যেটো ৰিঅ্যাকশন HBr তাত যদি কিবা কাৰণত পেৰক্সাইড আহিল তাত যদি কিবা কাৰণত পেৰক্সাইড বা পেৰক্সাইড H2O2 আহে তেতিয়া এডিশনটো উল্টা হৈ যায় আগৰবাৰ যেটো হৈছিলে ঠিক ইয়াৰ এবাৰ উল্টা হ'ব হেতুকে আমি কৈছিলো খাৰাস ইফেক্ট বা এন্টি মাৰ্কনিকফ ৰুল তাৰ মেকানিজমটোৰ কথাটো যেতিয়া পাতিছিলো আমি বা এইচএছত যেতিয়া পাতিছিলো প্ৰথম পেৰক্সাইডৰ এই লিংকেজ ডালক কয় পেৰক্সাইড সো অক্সিজেনৰ এই যেটো লিংকেজ আছে এই কোনক কোৱা হয় পেৰক্সাইড লিংকেজ এই পেৰক্সাইডত থকা বন্ডাল হোমোলাইটিক ফিশন হয় অৰ্থাৎ এটা বন্ড যদি ইলেক্ট্ৰন ইয়ালে যদি যায় ইটো ইলেক্ট্ৰন এই কাৰ্বন দুলে আহে এটো কাৰণে আমি দুটা মলিকুল এই ধৰণে পাইছিলো এইখিনি ইয়াত এইটোত ডট এটা বেছি এটা দুটা তিনটা চাৰিটা এটা হৈ গলে পাঁচটা সো এই যে ডটটো আছে হেতুকে তোমালোকক এই ধৰণে লিখা গৈছে এই C6H5 টোৱে HBr ক আকৌ হোমোলাইটিক ফিশন কৰিব H এটা ইয়ালে ইলেক্ট্ৰন এটা ইয়ালে সো হেতু কাৰণে Br ইয়াত পালা হাইড্ৰোজেন এটা ডট টো এই C6H5 ৰ লগত লগ লাগিলে C6H6 হ'ব সো সেই যেটো কম্পাউন্ড এতিয়া আমি যেটো কম্পাউন্ড আমি পালো সেই পার্টিকুলার কম্পাউন্ডটো এতিয়া আমি কি কৰিছো এই যেটো পার্টিকুলার কম্পাউন্ড Br- হৈ গল ফ্ৰী ৰেডিকেল সেই ফ্ৰী ৰেডিকেলটো এড হ'ব পাৰে হয় মাজৰটো এড হ'ব পাৰে নহয় একেবাৰে লাষ্টৰটো এড হ'ব পাৰে যদি মাজৰটো এড হয় অৰ্থাৎ এই কাৰ্বনটো যদি এড হয় তেতিয়া আমি এটো পালো আৰু ইয়াত এই যেটো এনায়ন বা যেটো ফ্ৰী ৰেডিকেল হেতু হৈ গল প্ৰাইমেৰী ফ্ৰী ৰেডিকেল কিন্তু যদি আমি এটো এড কৰো এইটো যদি এড কৰো তেতিয়া কি আহি গল ইয়াত অৰ্থাৎ Br টো আহি গল প্ৰথমটো গতিকে আমি এটো যেটো এনায়ন পালো বা যেটো আমি ফ্ৰী ৰেডিকেল পালো হেতু হৈ গল সেকেন্ডাৰী ফ্ৰী ৰেডিকেল আনডাউটেডলি সদায় কি হয় সেকেন্ডাৰী বিলাক ষ্টেবল গতিকে আমাৰ সেকেন্ডাৰী ফ্ৰী ৰেডিকেল যেহেতু ষ্টেবল হেতু কাৰণে আমি ইয়াত ৰিঅ্যাকশনটো এইটোৰ কাৰণে হ'ব এইটোৰ কাৰণে কিন্তু আমাৰ নহয় কথা বুজি পালা গতিকে হেতু কাৰণে আমাৰ যেটো প্ৰডাক্ট পাম সেই প্ৰডাক্টত Br টো প্ৰথমত সোমাব আৰু হাইড্ৰোজেনটো এটো গতিকে কি হ'ব প্ৰডাক্টটো উল্টা হৈ যাব গতিকে এইখিনি এসএস ফাৰ্স্ট ইয়াৰৰ কনসেপ্ট গতিকে তোমালোকে যেটো শিকিলা সেই শিকাটো এটাই কথা তোমালোকক এতিয়া কোৱা হল যে এন্টি মাৰ্কনিকফত যদি এনেকে কাৰ্বন ডবল বন্ডেড এটো আছে ইয়াত আমি দুটা প্ৰডাক্ট এক্সপেক্ট কৰিব পাৰো এটা মাজত থাকিব পাৰে এটা ইয়াত এটো এন্টি মাৰ্কনিকফ আৰু এইটো হ'ব মাৰ্কনিকফ গতিকে এই কথাটো তোমালোকক মনত ৰাখিবা ইয়াৰ ওপৰত ডেফিনিট কোৱেশ্চনস তোমালোকৰ থাকে ইয়াত এই ধৰণে কোৱেশ্চনস আহিব পাৰে কোৱেশ্চনসটো ইয়াত দিয়া গৈছে যে হেক্স 1 ইনত এডিশনস কৰিছা ইন এবসেন্স অফ পেৰক্সাইড আৰু ইন প্ৰেজেন্স অফ পেৰক্সাইড তুমি দুবাৰ কৰিছা হেক্স 1 ইন মানে কাৰ্বন কেটা থাকিব কাৰ্বন থাকিব এতিয়া 6টা গতিকে এইটো হৈ গল হেক্স 1 ইন ইয়াত যদি মন কৰা ইয়াত একৰ আছে ডাবল বন্ড বিটুইন 1 2 ডাবল বন্ড আছে 3 4 5 6 নো পেৰক্সাইড গতিকে আমি কি কৰিম মাজৰ 2 নম্বৰটো এড কৰিম সো দ্যাটস হোৱাই 2 ব্ৰম ইয়াত উইথ পেৰক্সাইড গতিকে কোড এড কৰিবা 1 নম্বৰটো এড কৰিম হেতু কাৰণে এটো হৈ গল 1 ব্ৰমো হেক্সেন তোমালোকৰ এইচএস সেকেন্ড ইয়াৰত কোনখিনিত আছে এইখিনি মই কপি পেস্ট কৰিছো গতিকে এইটো তোমালোকৰ অলৰেডি এইখন আছে এনসিইআৰটি টেক্সট বুকত সেই পোৰশনসটোৰ পৰা স্টাৰ্ট কৰি লৈ ৰিঅ্যাকশনসটো লিখা গৈছে কোনটো মাইনৰ কোনটো মেজৰ কিয় হয় সেইখিনি তোমালোকে গম পালাই
আৰু এটা ৰিএকচনছ তোমালোকক দিছে Br2 দুটা মলিকুল Br2 দুটা আমি এক নম্বৰটোত 2 নম্বৰটোত লগাব লাগে এবাৰ যদি এইটোত লগাও এবাৰ এইটোত লগাম সো হেতু একটো পালা দুইটো পালা গতিকে এটুকে আৰু ভিসিনেল বুলি ক'লে তোমালোকৰ কি হ'ব দুটা কনসিকুয়েন্ট কাৰ্বনত যদি Br লাগি থাকে তাক ক'ব ভিসিনেল আৰু যদি একেটাতে লাগি থাকে Br তেতিয়া তাক ক'ব জেম জেম বুলি কয় GEM গতিকে এই কথাকিটা মনত ৰাখিবা গতিকে এটো ভিসিনেল ডাইহেলাইড আমাৰ ফৰ্ম কৰাৰ এটা বেস টেকনিক গতিকে ইয়াত এতিয়া কোৱেশ্চনস বিলাক যদি চোৱা এটুত হয় এইডাল হৈছে ডাবল বন্ড ইয়াৰ হাইড্ৰোজেন এই ৰাইট সাইডে আছে দুটা লেফট সাইডে আছে এটা গতিকে ডেফিনেটলি হাইড্ৰোজেনটো এইটো সাইডে আহিব Br টো যাব এইটো সাইডে গতিকে হেতু কাৰণে ইয়াত Br আহিছে এইটো সাইডে হাইড্ৰোজেন আহিছে ইয়াত একেদৰে যদি এইটোত মন কৰা এই হাইড্ৰোজেনটো ইয়ালে যাব কিয়নো ইয়াত বেছি আছে এই Cl টো ইয়ালে যাব কিয়নো ইয়াত হাইড্ৰোজেন কম আছে গতিকে একেদৰে ইয়াত মন কৰা ইয়াত দুটা হাইড্ৰোজেন আহিব ইয়াত Br আহিব এইটো কাৰ্বনত সো হেতু ধৰণে গতিকে তোমালোকক হেতুৱে হ'ব কিন্তু ইয়াত যেহেতু পেৰক্সাইড দিলে গতিকে আমাৰ উল্টা হ'ব মাৰ্কনিকফৰকে উল্টা হ'ব গতিকে এইবিলাক এই প্ৰশ্ন প্ৰায় হয় গতিকে এই কোৱেশ্চনটো এতিয়া যদি মন কৰা ইয়াত যেটো জায়গাত ডাবল বন্ড আছে এই জায়গাটো ডাবল বন্ড আছে এই দুটা কাৰ্বন এইটো এটা কাৰ্বন এইটো এটা কাৰ্বন উপৰলে কাৰ্বন তললে কাৰ্বন তাৰ মানে ইয়াত হাইড্ৰোজেন এটাও নাই কাৰণ এইটোত কাৰ্বন আছে এইটোটো কাৰ্বন কিন্তু এইখিনিত কি আছে উপৰলে হাইড্ৰোজেন মই কথাটো বুজি পাবলৈ এটুক এই ধৰণেও কৰিব পাৰো এটুক এই ধৰণে কৰি দিছো তেতিয়া সুবিধা হ'ব এইফালে আছে হাইড্ৰোজেন আৰু এইবিলাকত এই ধৰণে সাইক্লোহেক্স তুমি মন কৰা কোনটোত আছে এতিয়া বেছি সংখ্যক লেফট নে ৰাইট কোড বেছি সংখ্যক হাইড্ৰোজেন আছে দে আনডাউটেডলি অকল লেফট হেণ্ডত গতিকে এই সাইডে কি হ'ব হাইড্ৰোজেনটো ইয়াত এড হ'ব আৰু এই সাইডে কি এড হ'ব Bi টো এড হ'ব ইয়াত গতিকে কি কৰিবা তাৰ আকি লৈ ডাবল বন্ডাল মই মুহাৰি দিলো বস হৈ গল বাকি তাৰ পিছত তোমালোকে সেই ধৰণে ৰিংটো কমপ্লিট কৰি দিলা এই ধৰণে কমপ্লিট কৰি দিয়া গতিকে এইবিলাক হ'ব CH2 ইয়াত থাকিব CH2 this one is also CH2 this one is also CH2 গতিকে এইটোৱে হৈ গল আমাৰ কম্পাউণ্ডৰ ৰিঅ্যাকশনস কৰাৰ টেকনিক আৰু দুটা ৰিঅ্যাকশনস জিঠোৱা আছে তোমালোকক তাৰ ভিতৰত তোমালোকে এইগিটা নালাগে অকল এইটো তোমালোকে কৰিবলৈ চাবা অকল তোমালোকে এইটো কৰিবা যেটো হৈছে বিউট 1 ইনৰ পৰা কেনেকে তোমালোকৰ 1 আয়োডো বিউটেন আমি বনাব পাৰো সো বিউট 1 ইন কৈছে গতিকে মিথেন ইথেন প্ৰপেন বিউটেন একত আছে ডাবল বন্ড ইয়াৰ পৰা তুমি বনাব লাগে 1 2 3 4 এক নম্বৰটো আই গ্ৰুপ ভৰাব লাগে সো আনডাউটেডলি H সাইড দিম কিন্তু ইন প্ৰেজেন্স অফ পেৰক্সাইড গতিকে PH2O2 দিম বা বেনজয়েল পেৰক্সাইড দিম সো হেতু ৰিঅ্যাকশন যত যিমান হাইড্ৰোজেন লাগে দুইটাতে দিলবা হেতুৱে গতিকে 2 আৰু 1 টো আমি ডিসকাস কৰা নাই 1 টো অলৰেডি কৰা হৈ গল তোমালোকৰ লগত লাষ্ট আমি এলকহলৰ পৰা পঢ়োতে 1 ক্লোৰোবিউটেনৰ পৰা কৰাটোক আমি এতিয়া নকৰো পিছত একেবাৰে শেষত আমি কৰিম গতিকে নেক্সট তোমালোকৰ আৰু এটা দুটা কোৱেশ্চনস আছে এই দুটা গতিকে এই দুটা তোমালোকলৈ দিলো এই ব্লু কালাৰ বক্সত যেটা মাৰ্ক কৰা গৈছে সেই দুটা তোমালোকে কৰি মোক দেখুৱাবা সো দিস টু তোমালোকলৈ এৰিলো হ'ব গতিকে আজিলৈ আমি ইমানতে সামৰিছো নেক্সট আকৌ আমি লগ পাম কাইলৈ একেটা সময়ত যদি তোমালোকৰ এইখিনি বুজি পালা তেতিয়া হলে কোৱেশ্চনস দুটা কৰিবা আৰু লগতে শেয়াৰ আৰু সাবস্ক্ৰাইব কৰি